নমস্কাৰ, গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল। আপোনালোকক আজি দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শনিবাৰ, ইংৰাজী মাহৰ 13 এপ্ৰিল 2024, অসমীয়া মাহৰ 30 চ'ত। শ্ৰোতা বন্ধুসকল, আজি ৰঙালী বিহু, গৰু বিহু অৰ্থাৎ পঞ্চমী তিথি, মেঘশিৰা নক্ষত্ৰ, সূৰ্য উদয় হ'ব 5:22 আৰু সূৰ্য অস্ত যাব 5:52। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ প্ৰথমটো ৰাশি। শ্ৰোতা বন্ধুসকল, ৰাশিটো হৈছে মেঘ ৰাশি। আজি দিনটো আপোনাৰ বাবে এক নেতিবাচক টোকাত আৰম্ভ হ'ব বুলি কৈছে। মেঘ ৰাশিৰ লোকসকলক আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বিষয়ে চিন্তিত হ'ব পাৰে। আপুনি মধ্যস্থৰৰ পিছত ব্যৱসায়ৰ পৰা বৃহৎ বিত্তীয় লাভ কৰিব। অবিবাহিত ছোৱালীৰ বিবাহ ঠিক কৰা হ'ব পাৰে। ৰোগীসকলৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব। আপোনাৰ মনোভাৱ পাতল আৰু আৰামদায়ক হ'ব। শুভ ৰং হৈছে লেভেণ্ডাৰ আৰু শুভ নম্বৰ হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। শ্ৰোতা বন্ধুসকল, বৃষ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপোনালোকৰ বৈবাহিক সম্পৰ্কত কিছু চাপ অনুভৱ কৰিব বুলিও কৈছে। গুৰুত্বপূৰ্ণ কাম পিছুৱাই দিয়া হ'ব পাৰে। আনৰ কামত ত্ৰুটি বিচাৰি নাপাব। আজি সিদ্ধান্ত লওঁতে আপুনি কিছুমান ভুল কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব। আপুনি আপোনাৰ কৰ্মস্থানত অসন্তুষ্ট অনুভৱ কৰিব পাৰে। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে ক'লা, শুভ নম্বৰ হৈছে 1। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। শ্ৰোতা বন্ধুসকল, দিনটো ব্যৱসায়িক লোকসকলৰ বাবে অত্যন্ত অনুকূল। কৰ্মৰত পেছাদাৰীসকলে এটা আনুষ্ঠানিক ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ দক্ষতা আৰু সামৰ্থ্য সমাজত প্ৰশংসিত হ'ব বুলিও কৈছে। কৰ্মস্থানত আপোনাৰ প্ৰদৰ্শন উন্নত হ'ব। কম সময়ৰ ভিতৰতে সৰ্বোচ্চ মানদণ্ডৰ কাম প্ৰস্তুত কৰিলে আপোনাৰ খ্যাতি আৰু সদিচ্ছা আহিব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 20। এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আধ্যাত্মিক কামৰ বাবে আপুনি বিশ্ৰাম নাপাব পাৰে। ফলত আপুনি ভাগৰি পৰিব। খৰখেদাকৈ সিদ্ধান্ত নল'ব। আপোনাৰ বন্ধুৰ আচৰণত হঠাতে পৰিৱৰ্তন হ'লে আপোনাক দূষিত কৰিব পাৰে। আপোনাৰ গোপন কথা কাৰো সৈতে ভাগ বতৰা নকৰিব। গধুৰ সামগ্ৰী উঠোৱাৰ পৰা পৰিহাৰ কৰিব। শুভ ৰং হৈছে নীলা, শুভ নম্বৰ হৈছে 25। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। দিনটো শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত অনুকূল। আপুনি আজি দাম্পত্য কাম কৰাত অতি ব্যস্ত হ'ব পাৰে। আপুনি ঋণ লওঁতাৰ পৰা আপোনাৰ বকেয়া ধন ঘূৰাই পাব পাৰে। কিছু ধীৰতাৰ পিছত
আপোনাৰ ব্যৱসায়ে ভাল গতি লাভ কৰিব। আপুনি আপোনাৰ পত্নীৰ স্বাস্থ্যৰ বিষয়েও চিন্তিত হ'ব পাৰে। আপুনি লাগি থকা টকা ঘূৰাই পাব। শ্ৰোতা বন্ধুসকল, শুভ ৰং হৈছে মুগা, শুভ নম্বৰ হৈছে 18। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক আগবাঢ়ো নেক্সট ৰাশিফললৈ। ৰাশিফলটো হৈছে কন্যা ৰাশি। শ্ৰোতা বন্ধুসকল, উপাৰ্জনৰ নতুন উৎস আজি সৃষ্টি হ'ব পাৰে। সুযোগৰ সুবিধা লোৱাৰ পৰা বঞ্চিত নহ'ব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। ৰাজনীতিৰ সৈতে জড়িতসকলে তেওঁলোকৰ কূটনৈতিক সামৰ্থ্য প্ৰদৰ্শন কৰিব। আপোনাৰ পিতৃৰ ব্যৱসায় কিছু গতি লাভ কৰিব। পুৰণি স্মৃতিবোৰ পুনৰ সতেজ হ'ব পাৰে। শুভ ৰং হৈছে প্ৰবাল, শুভ নম্বৰ হৈছে 3। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। শ্ৰোতা বন্ধুসকল, আপোনাৰ মনত নেতিবাচক চিন্তাৰ উদ্ভৱ হ'ব পাৰে। সৰু সৰু বিষয়ত কাজিয়া পৰিহাৰ কৰিব। দয়াৰ বিষয়ত কিছু দুখিত হোৱা পৰিহাৰ কৰিব। যুৱকসকলে তেওঁলোকৰ প্ৰেম সম্পৰ্কৰ বিষয়ে সাৱধান হোৱা উচিত। আপুনি কৰা কামৰ বাধাৰ সন্মুখীন হ'ব পাৰে। আপুনি অভিভাৱক বা শিক্ষকৰ পৰা পৰামৰ্শ ল'বলগীয়া হ'ব পাৰে। শুভ ৰং হৈছে বগা, শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, আজি আপুনি এক সন্তুলিত দৈনন্দিন ৰুটিন অনুসৰণ কৰা উচিত বুলি কৈছে। অবৈধ কাৰ্যকলাপ আগ্ৰহ লোৱাটো উচিত নহয়। নেতিবাচক বস্তুবোৰৰ প্ৰতি আধ্যাত্মিক মনোযোগ নিদিব। আপুনি আজি অলপ দুখিত হৈ থাকিব। আপুনি কৰ্মক্ষেত্ৰত ভাল প্ৰদৰ্শন নকৰিব। আপুনি কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। শুভ ৰং হৈছে খাকী, শুভ নম্বৰ হৈছে 21। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। আপোনাৰ পৰিয়ালৰ সকলো সদস্য আপোনাৰ ওপৰত অতি সন্তুষ্ট হ'ব। উচ্চ পদস্থ বিষয়াসকলে আপোনাক যথেষ্ট প্ৰশংসা কৰিব। আপোনাৰ আগ্ৰহ অনুসৰি কাম কৰি আপুনি সুখী হৈ থাকিব। আপুনি পৈতৃক সম্পত্তি পাব পাৰে। ব্যৱসায়িক কাৰ্যকলাপ অনুকূল হ'ব। আপুনি আপোনাৰ গোপন শত্ৰুৰ পৰা পৰিত্ৰাণ পাব পাৰে। শুভ ৰং হৈছে গুলপীয়া, শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। আজি আপোনাৰ পৰিয়ালত পাৰস্পৰিক প্ৰেম আৰু মৰম বৃদ্ধি হ'ব। আপুনি কৰ্মক্ষেত্ৰত উচ্চ পদলৈ পদোন্নতি পাব। সম্পত্তি ক্ৰয় আৰু বিক্ৰী কৰাৰ পৰা আপোনাৰ বৃহৎ বিত্তীয় লাভ হ'ব পাৰে। আপোনাৰ নিকট আত্মীয় আৰু বন্ধুবৰ্গ আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। আপুনি কিছুমান গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰো কৰিব পাৰে। আপোনাৰ হৃদযন্ত্ৰৰ সলনি আপোনাৰ মগজুৰ ব্যৱহাৰ কৰিব। শুভ ৰং হৈছে মেৰুন কালাৰ আৰু শুভ নম্বৰ হৈছে 8। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। শ্ৰোতা বন্ধুসকল, কৰ্মক্ষেত্ৰত প্ৰতিযোগিতাৰ বাবে আপুনি
সমস্যাৰ সন্মুখীন হ'ব পাৰে। অপ্ৰয়োজনীয় কাৰ্যকলাপত আপোনাৰ ধন অপচয় নকৰিব। আপোনাৰ অধ্যয়নত কিছু অসুবিধা হ'ব। মজলীয়া আহাৰ গ্ৰহণ কৰক আৰু আপোনাৰ খাদ্যাভ্যাস বজাই ৰাখক। আপোনাৰ হীৰাত চাপ আৰু বিষে আপোনাক কষ্ট দিব পাৰে। দিনটো এটা নতুন ব্যৱসায় আৰম্ভ কৰিবলৈ অনুকূল। শুভ ৰং হৈছে হালধীয়া। শুভ নম্বৰ হৈছে 25। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশি মীন ৰাশিৰ সম্পৰ্কে। আজি আপোনাৰ পৰিয়ালত কিছু সমস্যা হ'ব পাৰে। আপোনাৰ শত্ৰুসকল আপোনাৰ বিৰুদ্ধে সক্ৰিয় হ'ব। আপুনি গুৰুত্বপূৰ্ণ ব্যৱসায়িক লেনদেন সম্পৰ্কে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত ভাল অনুভৱ নকৰিব পাৰে। আপোনাৰ ব্যক্তিগত বিষয়ৰ বিষয়ে বাহিৰৰ লোকৰ পৰা পৰামৰ্শ নল'ব। যোগ আৰু ব্যায়াম কৰি আপুনি স্বাস্থ্যৱান হৈ থাকিব। শুভ ৰং হৈছে পিচ। শুভ নম্বৰ হৈছে 29। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে আগন্তুক ৰাশিফলবোৰ আপোনালোকে পোনপ্ৰথমে পাই থাকে। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈ আহোঁ, নমস্কাৰ।